আছে, গোটেই বেৰিকেড আছে, বাছ লাইন কৰাই দিয়ে, আমাক গেটৰ বাহিৰৰ পৰা ওলাব নিদিয়ে। কিন্তু আজি কাক কৰিব লাগিছিলে প্ৰটেকশ্যন, আমাক দিব লাগিছিলে ন। তেওঁলোকে কি কৰিলে, বিজেপিক প্ৰটেকশ্যন দিছে। আৰু আচৰিত লাগিছে, মৃণাল ডেকাই যদি ইমানেই বিজেপিৰ প্ৰতি মোহ আছে, প্ৰেম আছে, তেওঁ আৰক্ষী পোছাক পিন্ধাটো প্ৰয়োজন নাই ন। তেওঁ আৰক্ষী পোছাকটো ত্যাগ কৰি তেওঁ গুচি যাওক ন বিজেপিত। কিয় হেৰি কৰি আছে আমাক? আমাৰ মোবাইল চুৰ কৰিছে, আমাৰ মোবাইল লৈ গৈছে। তেওঁ ক'ত অধিকাৰ পালে আমাৰ মোবাইল নিয়াৰ? মৃণাল ডেকাই কাঢ়ি লৈ গৈছে আমাৰ মোবাইল। আচৰিত লাগে, এখন আৰক্ষী বিষয়া হয় এইবিলাক কাম কৰিলে শুভা পায় নেকি? আমাৰ এতিয়া মানে আমাৰ কোনো প্ৰটেকশ্যন নাই। এতিয়া আজি বিজেপি ল'ৰাই ৰড লৈ আহিছে, আমাৰ হাতত ভিজুৱেল আছে, আপোনালোকক আমি অলপ দেৰিকৈ দি দিম। চাওক, আমাৰ যেতিয়া আমাৰ নিজৰ খুদ ৰাজীৱ ভৱনটোতে আমাৰ প্ৰটেকশ্যন নাই, আৰু তেতিয়া তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰে, আমিওতো প্ৰতিবাদ কৰোঁ। আমাক কোনোবা এটা দেখা পাইছে ৰড লৈ যোৱা, কিন্তু তেওঁলোকে আজি ৰড লৈ আহিছে আৰু কোনো আমাৰ ঘণ্টা মূৰত মই নিজৰ মোবাইলটো ঘূৰাই পাইছোঁ। আজি পুলিচে ঘূৰাই দিছে, ঠিক আছে। মই এইটো কুৱেশ্যনে সুধিম কি গণতন্ত্ৰত আজি চতুৰ্থ স্তম্ভ কাক কোৱা হয়? কাক কোৱা হয় চতুৰ্থ স্তম্ভ? মিডিয়াক। সেনেধৰণে প্ৰত্যেকটো যোনে যোনে প্ৰটেষ্ট কৰে সিহঁতকো ভিডিঅ' লোৱা ৰাইটছ আছে। আজি ৰাইটছ কোনো নিয়া হোৱা নাই। মই যদি ফোনটো ওলাইছোঁ কিবা কাৰণত, এইটো টানি নিয়া অধিকাৰ আজি অসম পুলিচক ডিজিপি ছাৰে দিছে নে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে দিছে? যদি কোনো এইটো ৰাইটছ দিয়া নাই, মোৰ ফোনটো মোৰ হাতৰ পৰা হেক্কা মিলি কাঢ়ি নিয়া অধিকাৰ কোনে দিলে? আৰু মই খিলঞ্জীয় ল'ৰা, মই ৰাভা ল'ৰা, গুৱাহাটীত মোৰ জন্ম। আজি খিলঞ্জীয়া যদি আজি এই অসমত সুৰক্ষিত নাই, অন্য মানুহ কেনে সুৰক্ষিত? আন মানুহ কেনেকৈ সুৰক্ষিত থাকিব এই বিজেপি চৰকাৰত? মৃণাল ডেকা ডাঙৰীয়াই ইমান ডাঙৰ পইচা ঘেৰাও কাৰ্যসূচী কৰিছে। পৰিৱেশ আপোনালোকে ইতিমধ্যে দেখিছে। আমাৰ শান্তিপূৰ্ণভাৱে আমি খালি ইয়াতে ৰখি আছিলোঁ যে আমি গৰু চোৰসমূহক আমি সোমাব নিদিওঁ। এই পবিত্ৰ ৰাজীৱ ভৱনত আমি গৰু চোৰক সোমাব নিদিওঁ। আৰু সেই সময়তে দেখিছোঁ যে অসম পুলিচৰ এটা বৃহৎ টীম আহি আমাৰ NSY আৰু ইয়ুথ কংগ্ৰেছৰ যিসকল লোক আছিল তেওঁলোকৰ ওপৰত এটেক কৰিছে, মাৰিছে। আৰু তাৰপিছত শেষত আমাৰ ভাস্কৰজ্যোতি ৰাভাৰ ফোনটো কাঢ়ি লৈ গুচি গৈছে হাতৰ পৰা। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে আমি তেওঁলোকে কোন পিনে আছে? তেওঁলোকে গৰু চোৰ, মাটি চোৰ, এতিয়া গৰু চোৰ, মাটি চোৰৰ পিছত এতিয়া তেওঁলোকে মোবাইল চোৰ কৰিবলৈ লৈছে নেকি? এইটো চাওক কিদৰে এটেক কৰিছে আপোনালোকে এবাৰ নিজে চাওক। এজন লোকৰ ওপৰত, ভাস্কৰজ্যোতি ৰাভাৰ ওপৰত। আমাক লাগে যে হিমন্ত বিশ্ব শৰ্মাই আজি NSY ইয়ুথ কংগ্ৰেছৰ ছাত্ৰ ছাত্ৰীসকল, যুৱকসকলক ভয় খাইছে নেকি? আমাৰ দম আছে, আমি ভয় নাখাওঁ। আমি গৰু চোৰক, মাটি চোৰক আমি ৰাইজৰ আগত দেখুৱাম। তেওঁলোকে যি কৰি আছে এইসমূহ আমি মুকলি কৰিমেই। ইয়াৰ পৰা আমাক ৰখাব কোনো নোৱাৰে। ইতিমধ্যে ক'লে আমাৰ ইমান দুখ লগা কথা আৰু কিমান কম কোৱাচোন। এইখন চৰকাৰৰ দিনত আমাৰ খিলঞ্জীয়া এজনৰ মানে অস্তিত্ব সংকটত। এতিয়া মোবাইল কোনোবাই চুৰ কৰে নে কোৱাচোন? কোৱা হা? মোবাইল পকেটৰ পৰা কোনোবাই কাঢ়ি লৈ যায় নেকি কোৱাচোন? কোৱা ইয়াতকৈ লজ্জাজনক কি আছে? হা 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 কি ক'ম আমি কি ক'ম? অসম আৰক্ষীয়ে টোটেলি চৰকাৰৰ হৈ কাম কৰি আছে। কাৰণ আমাৰ ঘৰখনত যদি কোনোবাই এটাক কৰিব আহে সিহঁতক লুটিব লাগিব অসম আৰক্ষীয়ে। কিন্তু অসম আৰক্ষীয়ে উল্টাই আমাকহে আক্ৰমণ কৰিব আহিছে। আমাৰ কৰ্মীৰ মোবাইল চুৰি কৰিছে অসম আৰক্ষীয়ে। যোনটো